থপৰিয়াব মন গৈছে নিজৰ গালত আপোনালোকৰ স্বাভিমান দেখি আপোনালোকৰ মৰ্যাদা সন্ত ব্ৰাহ্মণৰ ভাও জুৰি যেনেকৈ ৰাৱণ গৈছিলে আই মাতৃ সীতাৰ ওচৰলৈ। নমস্কাৰ দৰ্শকসকল, মৌলানা বদৰুদ্দিন আজমলে ঔৰংগজেবৰ দৰে চকী এখনত বহি লৈছে আৰু শিৱসাগৰৰ জীয়াৰী বোৱাৰী আইতাসকলে শাৰী পাতি তেওঁৰ চৰণ চুইছে। আজমলে ৰাজকীয় অহমিকাৰে চৰণ স্পৰ্শ কৰা প্ৰতিগৰাকী জীয়াৰী বোৱাৰীৰ হাতত তুলি দিছে 500 টকীয়া নোট একোখন। এই দৃশ্যটো আপুনি নিশ্চয় দেখিছে সামাজিক মাধ্যমত। বদৰুদ্দিন আজমলৰ বান সাহায্যৰ অন্তৰালত আন কিবা উদ্দেশ্য আছে নেকি, এনে সন্দেহ প্ৰকাশ কৰি বহুতৰে গৰিহণাৰ পাত্ৰ হৈছো ইতিমধ্যে। সেয়ে আজি মই নিজে একো ক'ব খোজা নাই। আজি সত্যৰঞ্জন বৰা আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ বক্তব্য শুনাম। আহক প্ৰথমতে সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ বক্তব্য শুনি লওঁ। নমস্কাৰ, কেনে লাগিছে? ভাল লাগিছেনে? স্বাভিমানী অসমীয়া আজমলৰ ভৰিত। এতিয়া কোনোবাই সংস্কাৰৰ কথা কৈছে। আজমলে নিজেই শুনিছোঁ বক্তব্য দিছে যে তেওঁলোকৰ এইটো পৰম্পৰা আছে। এতিয়া পৰম্পৰালৈ মনত পৰিছে। আজমল চাহাবক লৈ পেলাই এই গোটেই ঘৰত বহুৱাই শৃংখল চিটুৱতে ঘৰত বহুৱাই পৰিয়ালৰ লগত চিনাকি কৰি চাহ ভাত খুৱাই ভাই চিঞৰ বাখৰ কৰি আছে। আৰে নিজৰ ভাই হ'লে কৈ থাকিব লাগে নেকি? নিজৰ ভাইৰ চিনাকি সংবাদ মাধ্যমৰ আগত দিব লাগে নেকি? সংবাদ মাধ্যমক লগত লৈ ক'ব লাগে নেকি এওঁ মোৰ ভাই? ভাইৰ চিনাকি দি থাকিবলগীয়া নহয়। আৰু যেতিয়া ভাইৰ চিনাকি দিব লগা হয় তেতিয়াহ'লে কি হয়? এয়া ষড়যন্ত্ৰ হয়, এয়া সুবিধাবাদ হয়, এয়া স্বাৰ্থ পূৰণৰ আখৰা হয়। আমাক বুৰ্বক ভাবিছে বোলে। ৰাইজেহে কৈছে তাৰ পৰা মাটি দিব বুলি ছুপাৰ 40 বনাবলৈ আজমলৰ। ৰাইজেহে কৈছে তাৰ পৰা মাটি দিবলৈ বোলে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাবলৈ। এই যে মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাটো যেতিয়া হৈছিল, তেতিয়া যে বুলডোজাৰ বিলাকে যে ফুল ছটিয়াইছিল, সেইটো কোনে কৰিলে? সেইটো মুখ্যমন্ত্ৰীৰ বা কোনোবাই ব্যৱস্থা নকৰাকে হৈছিল নেকি? নে নিজে বুলডোজাৰ আহি গ'ল, তাৰ পৰা ফুল বৰষাই দিলে, নিজে হৈ গ'ল নেকি? কোনো নকৰাকে, কোনো ব্যৱস্থা নকৰাকে ইমান শ বুলডোজাৰ আহি যাব পাৰে নেকি? আমাক ইমান ষ্টুপিড বুলি ভাবিছে নেকি? আপোনালোক হৈ থাকক না ষ্টুপিড, আপোনালোক হৈ থাকক অতি চতুৰ যি বুলি ভাবে আপোনালোক। প্ৰতিটো বস্তু অল আৰ পেইড এজেণ্টছ। যিবিলাকে মাটি দিয়াৰ কথা কৈছে, যিবিলাকে ৰাজহুৱা সভাত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ছুপাৰ 40ৰ প্ৰসংগ ওলাইছে, অল আৰ পেইড এজেণ্টছ অফ আজমল। চব আজমলৰ পেইড এজেণ্ট। ক'ৰবাত নহয় ক'ৰবাত সেই মানুহবিলাক ডিৰেক্টলি ইনডাইৰেক্টলি আজমলৰ লগত জড়িত হৈ আছে, বা আজমলৰ কোনোবা এজেণ্টৰ দ্বাৰা তেওঁলোক প্ৰজেক্ট কৰা হৈছে সেইবিলাক ক'বলৈ। গাধাহঁত বুজি পোৱা নাই এতিয়াও। দেখুৱাই দিলে সেইকাৰণে। এতিয়া অন্ততঃ যদি লাজ আছে, নাকত যদি অকণমান চৰম আছে, তেতিয়াহ'লে অন্ততঃ অসমীয়াৰ স্বাভিমানৰ কথা আৰু নক'ব আপোনালোকে। মই কওঁতে কি কৈছিলো মই, যে এই সময়ত মানুহৰ খোৱা বোৱা নহয়, গৃহ নিৰ্মাণৰ কথা আছে, শৌচালয়ৰ কথা আছে, তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কথা আছে, সেইবিলাক পাতিব লাগে। এইখিনি সময়ত আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কথা পাতিব নালাগে। এইখিনি সময়ত আমি ছুপাৰ 40 জাতীয় কথাবিলাক পাতিব নালাগে। এইবিলাক কথা পাতিবলৈ আমি পিছত সময় পাম, কিন্তু নাই। ৰাইজক টকাৰে কিনিব খোজা মানুহৰ স্বভাৱ চৰিত্ৰবিলাক এনেকুৱাই। আৰু প্ৰকৃতিয়ে স্বাভাৱিকভাৱে এইটো উলিয়াই দিয়ে আৰু দেখুৱাই দিলে যে আজমলৰ ধান্দা কি, আজমলৰ প্ৰকৃত ধান্দা কি। যে বানত সাহায্য কৰিবলৈ আহি তেওঁ কি কৰিব খুজিছিল জানে? নাজিৰাৰ বেছিভাগ অঞ্চলত আজমলৰ বেপাৰ আছে। আৰু গৰুবিলাক, সাঁচি গছবিলাক আজমলে নাজিৰা এইফালৰ পৰা লৈ যায়। তাৰমানে তেওঁ বেপাৰটো যাতে বেয়া হৈ নাযায় তাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছিলে। হিন্দু মুছলমান আমি কৰা নাই। হিন্দু মুছলমান ভাই বুলি প্ৰমাণ কৰিবলৈ গৈ প্ৰত্যেকজন মুছলমানে প্ৰমাণ কৰিছে যিমান আহিছে তালে। মোক বেয়া পাওক না, মোৰ নামত কুকুৰ পোহক আপোনালোকে, মোক ঠাট্টা মস্কৰা কৰক, কিন্তু তেওঁলোকৰ যিটো এজেণ্ডা 1905 চনত মুছলিম লীগ গঠন হোৱাৰে পৰা অসমক সেই বাংলাদেশৰ লগত, আজিৰ বাংলাদেশ তেতিয়া পূব পাকিস্তানৰ লগত লগ লগোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আজিও চলি আছে। কিন্তু কিয় আপোনালোকে বুজা নাই? মই অনুভৱ কৰিব পৰা নাই। 17 বাৰ মোগলক খেদা সেই আহোম ঠাইত, আহোমৰ গৌৰৱৰ ঠাইত, আহোমৰ প্ৰাণ কেন্দ্ৰ শিৱসাগৰত আজি অসমীয়া ব্যক্তিয়ে সেইধৰণে ভৰিত ধৰিব লগা হ'ল। কৈছে আমি মানা কৰিছো নহয়। আৰে আমি ইমান বুৰ্বক আকৌ? আপোনালোকেই মানুহক চাল চাতুৰে ক'ব ভৰিত ধৰিবি দেই পইচাটো দিলে। কাৰণ এইটো আসুৰিক তৃপ্তি ল'ব লাগিব যে ভিতৰৰ পৰা চাহ অসমীয়া চাহ, তহঁতে ইয়াৰ পৰা মিয়া খেদিছিলি, তহঁতে ইয়াৰ পৰা মুছলমান খেদিছিলি, আজি তহঁতে 500 টকাৰ কাৰণে মোৰ ভৰিত পৰিছ, এইটো দেখুৱাই দিলে আজমলে। বাহ অসমীয়া, বাহ বাহ, স্বাভিমান, ইয়াৰ স্বাভিমান। থপৰিয়াব মন গৈছে নিজৰ গালত আপোনালোকৰ স্বাভিমান দেখি, আপোনালোকৰ মৰ্যাদা দেখি। যদি অকণমানো লাজ আছে নহয়, সামাজিক জীৱনত আহি আৰু অসমীয়া স্বাভিমানৰ কথা নক'ব, অসমীয়া গৰিমাৰ কথা নক'ব। শেষ কৰি পেলালে চব। সংস্কাৰ, আমি সংস্কাৰৰ কথা ক'লে উগ্ৰ হিন্দুত্ববাদী হৈ যাওঁ। এতিয়া আপোনালোকৰ মুখত সংস্কাৰৰ কথা ওলাইছে। বুজি পায় সংস্কাৰ?
আমিবিলাক আচলতে এনেকুৱা ধোবা যে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। উলংগ সমাজত ধোৱাৰ প্ৰয়োজন কি? আমিবিলাক তেনেকুৱা একো একোটা ধোবা, সেইকাৰণে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। কাৰণ আমি কথা ক'লে আমাক ঠাট্টা মস্কৰা কৰিব সেইসকল স্বাভিমানী অসমীয়াই, সেইসকল স্বাভিমানী ব্যক্তিয়ে। কৰক আজি, কৰক না প্লিজ, আজি আকৌ কওক, গালি পাৰক মোক, মই আজি সুখ পাম। আৰু আপোনালোকে যিমানে মোক গালি পাৰে সিমানে আপোনালোকৰ নগ্নতাত, আপোনালোকৰ এই যে যিটো চিন্তা, আজি আজমলৰ আপোনাৰ মহিলাক দিয়া আজমলৰ ভৰিত ধুৱাইছে, কাইলৈ হয়তো আপোনালোকে ছোৱালী বোৱাৰীবোৰক সেই আজমলৰ নিচিনা আন কোনোবাৰ বিচনাৰ শয্যা কৰাই দিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনালোকৰ এই পুতৌজনক অৱস্থা দেখি মই কষ্ট পাওঁ। এই কষ্ট পাওঁ কাৰণেই কৈছো, কাৰণ মই ৰাজনৈতিক কাম কৰা মানুহ নহয়, মোৰ কোনো ৰাজনৈতিক লিপ্সা নাই, বুজিছে? মোৰ কোনো সমাজ সেৱক হোৱাৰ লালসা নাই, মই আপোনালোকৰ পৰা প্ৰশংসা বুটলাৰ মোৰ হাবিয়াস নাই। আচলতে মোৰ কোনো পৰিচয় ৰাখাই আপোনালোকৰ ওচৰত কোনো ইচ্ছা নাই। মই এনেকেই ভাল নীৰৱে সাধনা কৰিম, গৱেষণা কৰিম, যিটো মোৰ কাম। কাৰণ সমাজৰ আগত বৰ বৰ কথা কৈ, অসমীয়াৰ মান অভিমানৰ কথা কৈ 500 টকাৰ কাৰণে কাৰোবাক মই ভৰিত ধৰিবলৈ দিব মই নোৱাৰো। নমস্কাৰ। দৰ্শকসকল, এইবাৰ আহক কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্ঞানেন্দ্ৰ বৰ্মনৰ বক্তব্য শুনো। নমস্কাৰ। অত্যন্ত দুখ আৰু ক্ষোভেৰে সৈতে এটা কথা লক্ষ্য কৰিছোঁ যে আজমলৰ ভৰি চুই আই মাতৃসকলে 500 টকা লৈছে। আজমলে আই মাতৃসকলক বাধা দিব লাগিছিলে। অসমীয়াৰ বিবেক 500 টকাত বিক্ৰী নাযায়, আজমলে জানি লোৱা উচিত। উজনিত অসমীয়াৰ দুৰ্গ শিৱসাগৰত আমি যি দেখিবলৈ পালোঁ, অত্যন্ত লজ্জানত হৈছোঁ, অত্যন্ত ক্ষোভিত। চৰকাৰে উজনিত আজমলৰ প্ৰৱেশ নিষিদ্ধ কৰক। উজনিত আজমলৰ এই ধৰণৰ ৰণচালী অসমীয়া জাতিৰ কাৰণে অত্যন্ত অশুভ সংকেত, আহি থকা সময়ৰ কাৰণে অত্যন্ত অশুভ সংকেত। কথাবোৰ জাতীয়তাবাদী দল সংগঠনসমূহেও পুনৰ বিবেচনা কৰক। সন্ত ব্ৰাহ্মণৰ ভাও জুৰি যেনেকৈ ৰাৱণ গৈছিলে আই মাতৃ সীতাৰ ওচৰলৈ, আৰু তাৰ পিছত কি হ'ল আমি দেখিলোঁ সকলোৱে। আজি আজমলো গৈছে সেই সন্তৰ ভাও লৈ। সময় থাকোঁতেই উপলব্ধি কৰক ৰাইজে, সময় থাকোঁতে উপলব্ধি কৰক আই মাতৃসকলৰ সন্মান মৰ্যাদাৰ কথা। আই মাতৃসকলক অনুৰোধ কৰিছোঁ, আমাৰ নিচিনা অসমীয়া যুৱকে লাগিলে বুকুৰ তেজ বিক্ৰী কৰি টকা দিব, কিন্তু আজমলৰ ভৰিত নপৰিব। আমি দুখ পাইছোঁ, অসমীয়াৰ স্বাভিমান আজি আহত হৈছে। মই কাতৰ অনুৰোধ কৰিছোঁ আই মাতৃসকলক, ভগ্নীসকলক, ভাতৃসকলক, আজমলৰ চৰণত নপৰিব। অসমীয়াৰ স্বাভিমান লাচিত আমাৰ, অসমীয়াৰ স্বাভিমান চিলাৰাই আমাৰ, আজমলৰ ভৰিত নপৰিব। আজমলে আজি থল চাই কঠীয়া পাৰিছে। যদি আজমলে ৰাজনীতি কৰা নাই, আজমলে কিয় তাত চেণ্টাৰ খুলিব খুজিছে? আজমলে তাত কিয় চেণ্টাৰ খুলিব খুজিছে? চেণ্টাৰ খুলি কি কৰিব? আজমল ফাউণ্ডেশ্যনত কি কৰিছে? মানুহক দেখুৱাই দুজনমান হিন্দু সমাজৰ প্ৰতিনিধি ছাত্ৰ লৈছে, আৰু তাৰ ভিতৰতো ভাগ ভাগ কৰিছে। জনজাতি বুলি লৈছে, কাৰোবাক ST বুলি দেখুৱাইছে, আৰু ছেকুলাৰ দেখাইছে, আৰু 95% কিন্তু মিয়া। গতিকে ৰাইজে ভুল নাযাব, ৰাইজ সজাগ সচেতন হৈ থাকক, সেইটো বিনম্ৰ আহ্বান। দৰ্শকসকল, দুয়োগৰাকী সমাজ সচেতন ব্যক্তিৰ বক্তব্য শুনাৰ পিছত আপোনাৰ মনত কি অনুভৱ হৈছে কমেণ্ট বক্সত নিশ্চয় লিখিব। মোৰ ক'বলগীয়াখিনি ইয়াৰ আগৰ ভিডিঅ'ত কৈছোৱেই, ডেছক্ৰিপশ্যনত লিংক দিছোঁ, চাই ল'ব পাৰিব। এই মুহূৰ্তত এষাৰেই ক'ম, আমি লাচিতৰ অসমৰ নাগৰিক বুলি গৌৰৱ কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ। যি নহওক, আপোনাৰ বক্তব্য নিশ্চয় কমেণ্টত লিখিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।